এয়া আমাৰ নাৱৰীয়া আমি গৈ আছো একচুৱেলি ঘৰ চৰ এৰি আজি 4 দিনমান হ'ল আৰু এতিয়া হিমতে গৈ আছো আমি পুনৰাই ঘৰলৈ মানে চাওঁ অলপ কি অৱস্থাত আছে ঘৰ দুৱাৰবিলাক আৰু অৱস্থা এয়া চাওক পানী একেবাৰে ভৰি ঠিক হৈ আছে এতিয়া মানে আমাৰ দ্বিতীয় ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী নচলে ইয়াত আমাৰ গাঁৱৰ ৰেজিষ্ট্ৰেশ্যন গাড়ীহে চলে পঞ্চায়তৰ ৰেজিষ্ট্ৰেশ্যন হয় আৰু এয়া চাওক ঘৰৰ অৱস্থা এনেকুৱা মানুহ ঘৰ নাথাকি কলঘৰ ক'ত আছে এতিয়া মানুহ ঘৰত নাথাকি আলিত থাকিব লগা হৈছে কুকুৰ মেকুৰীৰ নিচিনা কুকুৰ মেকুৰী ক'লেও ভালে হ'ব গৰু গাহৰি নিচিনা থাকিব লগা হৈছে সেইকাৰণে কেতিয়াও গৰু গাহৰিক অসন্মান নকৰিব সন্মান দিব চাওক একেবাৰে পৰিৱেশ ভাল নহয় চবেই দুখত আছে ঘৰবিলাকৰ অৱস্থা এয়া আৰু মই গৈ আছোঁ একচুৱেলি এতিয়া বাৰীলৈ আমাৰ বাৰীলৈ আৰু তাত চাওঁ কেনেকৈ কি অৱস্থা আছে 2-এটামান বস্তু তাত আছে আৰু আমাৰ চাংখনতে 3টামান পৰিয়াল উঠি আছে তেওঁলোককো চাই আহোঁ কোন বাৰী এই আমাৰ চাঙত পৰিয়ালবিলাক উঠি আছে যিয়ে নহওক লাগিলে ইমান দুৰ্যোগৰ মাজতো জীৱন ৰক্ষা কৰি মোৰ হাঁহকেইটা এয়া উঠি আছে চীনা হাঁহটো বহুত কষ্টত ইয়াক ৰাখিছিলোঁ কিন্তু এবাৰ সি নিজৰ প্ৰাণ ৰক্ষা কৰি ইয়াতে আছে কিবা খুৱাবলৈ ক'ব লাগিব সিহঁতক এয়া আমাৰ বাৰীৰ অৱস্থা এইখন আমাৰ চাং চাওক আমাৰ বাংলাদেশৰ পৰা অহা মানুহবিলাকে এনেকাই সোমাই থাকে আমাৰ চুকুৰ আলি ঐ তহঁতৰ কাপোৰ কানি নাইকিয়া হৈ গ'ল নি হেৰিত ৰিলিফত কাপোৰ দিয়া নাই নি ৰিলিফত দিব ৰ এইটো CM আহি গৈছেহে মোদী আহিলে তহঁতক কাপোৰ আণ্ডাৰ পেণ্ট চব দিব এইখন আমাৰ চাং দেখিছে নগাৰ চাং আৰু একচুৱেলি এখন এনেকৈ বানপানী হ'ব বুলি বনোৱা নাছিলোঁ কিন্তু নাজানো কিবা এটা নিজে আগতীয়াকৈ গম পালোঁ নিচিনাই হ'ল নেকি আমি যদিও থকা নাই কিন্তু ৰাইজৰ সহায় হৈছে আৰু এই আমাৰ প্ৰবীণ চাওক এনেকুৱা বানপানীৰ মাজতো একাপ চাহ ইমান সন্মানেৰে দিছে ইয়াতকৈ আৰু ডাঙৰ আশীৰ্বাদৰ বিষয় আমাৰ কাৰণে আৰু ইয়াৰ কাৰণে কি হ'ব পাৰে চাওক আৰু পৰিৱেশটো চাওক কি অৱস্থা ইয়াত কুকুৰখিনি ৰক্ষা পাইছে ছাগলীকেইটা মানে যেনেকৈ যি হ'লেও প্ৰাণীৰ প্ৰাণ যোৱা নাই এটলিষ্ট সেইটো হ'লেও ৰক্ষা পাইছে এইখন গোটেই মোৰ ফাৰ্ম চাৰ্ম গোটেই পানী হ'ল আৰু এইফালেতো সাগৰ এখন হৈ আছে আৰু শিৱসাগৰ বুলি যে ইমান দিন শিৱসাগৰ বুলি কৈ আছিলোঁ সেইটো এনেই নহয় সেইটো আচলতে আজি গম পাইছোঁ সাগৰ কেলৈ কোৱা হয় ইয়াত শিৱসাগৰ এই আমাৰ অৱস্থা দেখিছে আমাৰ বাৰীৰ অৱস্থা গাঁৱৰ অৱস্থা পানী এয়া গেটলৈকে এতিয়া আপুনি গেটখন নুখুলি পেলাই পাৰ হ'লেও সমস্যা নাই মানে গেটৰ তলা থাকিলেও প্ৰব্লেম নাই মৰিছে মানে চাবি দেই ডেড বডি পালে খবৰ দিবি পুলিচত হ'ব দে হেৰি নিদিবি দৰ্জাক নাটানিবি আকৌ ক'ব নাই ক'ত ঢিলা ঢিলি হৈ আছে পাৰিবি ফ্ৰিজ গুচি আহিলে নি